ছাত্ৰ ছাত্ৰীসকল ভালে আছেনে নাই? ভাল। আজিৰ দিনত সবচে ভালে কোনে আছে? এজন। এই বহুত আছে দেখোন। আৰু সবচে দুখত কোনে আছে? দুখত কেইজন আছে? দুখত আপোনাৰ দুখ আছে? মই ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ। প্ৰথমতে মই উপস্থিত হোৱা সকললৈ এই সময়ত মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু বিশেষকৈ আজি এটা শুভ দিন কি আজি এই দিনত আমি ভেৰগাঁৱত এখন পলিটেকনিক অফিচিয়েলি উদ্বোধন কৰিছোঁ। কিন্তু ইয়াৰ কাম কাজ আগৰ পৰা চলি আছে। ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰো এডমিশ্যন হৈ গৈছে। তো এতিয়া কথা হৈছে কি বৰ্তমানৰ সময়ে আমাক কি দাবী কৰিছে, কি ডিমাণ্ড কৰিছে। আমি আজিৰ পৰা বহুত বছৰ আগতে শিক্ষাৰ আৰম্ভণি কৰিছিলোঁ। আৰু সেই সময়ৰ শিক্ষা আৰু আজিৰ শিক্ষাৰ মাজত বহুত পাৰ্থক্য হ'ল। আৰু ভাৰতবৰ্ষত প্ৰায় 50 বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত 72% ছাত্ৰ ছাত্ৰীয়ে আৰ্টছত পঢ়ি আছিলে, 12% ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সত পঢ়ি আছিলে, 6% কমাৰ্চত পঢ়ি আছিলে আৰু 4% যিটো ছাত্ৰ ছাত্ৰী আছিলে কাৰিকৰী বিষয়ত পঢ়ি আছিলে, টেকনিকেল এডুকেশ্যন। তো এতিয়া কি হ'ল, লাহে লাহেকৈ আমাৰ পৰিৱেশ পৰিৱৰ্তন হৈ গ'ল। এটা সময়ত আমি সবে ক'লোঁ যে আমাৰ যুগটো বিজ্ঞানৰ যুগ। এই বিজ্ঞানৰ যুগ বুলি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক যে বিজ্ঞানৰ যিটো শিক্ষা দিব লাগে, ছায়েন্স এডুকেশ্যন দিব লাগে, ইয়াৰ প্ৰতি চৰকাৰে অলপ গুৰুত্ব আৰু কৰিলে। ইয়াৰ পিছত আহিল এতিয়া টেকন'লজি, ডিজিটেল। আজিৰ যুগটো ডিজিটেল হৈ গ'ল। চবৰে হাতে হাতে মোবাইল আছে, চবে আজি ইণ্টাৰনেট জানে। আমাৰ অফিচ আদালতৰ কাম কাজ চব ইণ্টাৰনেটত হয়। চব গোটেই কথাটো আজি টেকন'লজিয়ে আমাক আৱৰি ল'লে। তো সেইখিনি সময়ত আমাৰ এটা গোটেই শিক্ষা নীতিৰ ওপৰত আমাৰ চিন্তা চৰ্চাটো পৰিৱৰ্তন হ'বলৈ সময় আহি গ'ল। আৰু সেইটোকে লৈ পেলাই ভাৰত চৰকাৰে এটা নতুন এডুকেশ্যন পলিচি যিটো কোৱা হৈছে NEP বুলি পেলাই নিউ এডুকেশ্যন পলিচি এটা গ্ৰহণ কৰিছে। আৰু আজি সেই নতুন এডুকেশ্যন পলিচিটো গোটেই সৰ্বভাৰততে লাগু হ'বলৈ গৈ আছে। আৰু তাত কিছুমান শিক্ষাৰ নীতি আওপুৰণীয়া যিটো নীতি আছিলে সেইটো অলপ সাল সলনি কৰা হৈছে। তো এতিয়া আমাৰ কনচেপ্টটো, আমাৰ যিটো চিন্তাধাৰা শিক্ষাৰ ওপৰত সেইটো সম্পূৰ্ণ পৰিৱৰ্তন হ'বলৈ সময় হ'ল। যি শিক্ষাটো গ্ৰহণ কৰি এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে মানৱ সম্পদ হ'বলৈ নোৱাৰে, সেই শিক্ষাটো গ্ৰহণ কৰি আমাৰ ইমান লাভ নহ'ব। চব শিক্ষাই আমাৰ কাৰণে প্ৰয়োজন। আৰ্টছত পঢ়ে, ছায়েন্সত পঢ়ে, যি শিক্ষা গ্ৰহণ নকৰোঁ কিয়, সি স্কুল কলেজত নাযাই পেলাই মাছ মাৰিবলৈ ভালকৈ ধৰে, সি হাল মাৰিবলৈ ধৰে, সি যদি গাছ পুলি ৰুবলৈ ধৰে, সি ডেন্স কৰিবলৈ ধৰে, গীত গাবলৈ সি যদি আৰম্ভ কৰে, ফুটবল খেলিবলৈ আৰম্ভ কৰে, যি শিক্ষাই নহওক কিয় প্ৰত্যেকটো শিক্ষাই আমাৰ কাৰণে প্ৰয়োজন। আৰু শিক্ষাটো আমাক লাগে নিজকে গঢ় দিবৰ কাৰণে, নিজকে ইষ্টাব্লিছ কৰিবৰ কাৰণে। কিন্তু ইয়াৰ মাজতে আজি দেশখনৰ চৰকাৰে চাবলৈ বাধ্য হৈছে কি আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ নৱপ্ৰজন্মক আমি কোনটো ডাইৰেকশ্যনত আমি লৈ যাম, কোনখিনি শিক্ষা প্ৰভাইড কৰিলে তেখেতসকলে আজিৰ তাৰিখত, আজিৰ এই পৰিৱেশত ভাল এটা মানৱ জাতি হিচাপে, মানুহ হিচাপে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিব। সেই কথাটো আজি চবে ৰিচাৰ্চ কৰিছে। বিশ্বৰ আগশাৰীৰ দেশসকলে কৈছে যে আমাৰ আৰু শিক্ষা অনুষ্ঠান বনাব লগা নাই, আমাৰ গোটেই শিক্ষা অনুষ্ঠান বনোৱাটো কমপ্লিট হৈ গ'ল। ৰাস্তা দলং বনাব লগা নাই, আমাৰ চব কমপ্লিট হৈ গ'ল। এতিয়া সেইকাৰণে বিশ্বৰ উন্নত দেশৰ মানুহবিলাকে আজি বিশ্বৰ ইফালে সিফালে ইমূৰে সিমূৰে ঘূৰি পৰিছে, যাক আমি টুৰিষ্ট বুলি কওঁ। কিন্তু আজিলৈকে আমাৰ দেশত স্বাধীনতাৰ ৭৪ বছৰ পিছতো এতিয়াও আমাৰ দেশত আমি LP স্কুল, ME স্কুল, হাই স্কুলৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, মাষ্টৰৰ চাকৰিৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, কিতাপৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছিলে। আমাৰ এতিয়াও বহুতখিনি কাম বাকী আছে। আৰু সেইখিনি কাম কৰিব লাগিলে আমি চবে একত্ৰিত হৈ পেলাই এটা ক্ষুদ্ৰ এটা চিন্তালৈ আগবাঢ়ি যাব লাগিব।
আৰু সেইখিনি কথা আজি সবে উপলব্ধি কৰিছে। সেইকাৰণে এইখন টেকন'লজি ইনষ্টিটিউটটো ওদালগুৰি জিলাৰ এই ভেৰগাঁও অঞ্চলৰ কাৰণে এটা ডাঙৰ এটা ডেভেলপমেণ্ট বুলি ক'ব লাগিব। আৰু ইয়াৰ লগে লগে যোৱা BTR চুক্তিত আমি ওদালগুৰি জিলাতে এখন NIT পাবলৈ সক্ষম হৈছোঁ, যিটো নেশ্যনেল পৰ্যায়ৰ এটা কাৰিকৰী ইনষ্টিটিউশ্যন, নেশ্যনেল পৰ্যায়ৰ এটা ইঞ্জিনিয়াৰিং কলেজ হয় NIT, নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি। গতিকে এই ভেৰগাঁৱত আজি ওদালগুৰি জিলা হিচাপে আমাৰ NITটো য'তে নকৰোঁ কিয় আমাৰ ওচৰতে এখন NIT হ'ব, যিটো নেকি খুব বেছি 10-15-20 কিলোমিটাৰৰ বেছি দূৰত নহ'ব। এটা সময়ত আমি চণ্ডীগড়ত ক'ৰবাত বাহিৰত পঢ়িবলৈ গৈছিলে, আমাৰ ল'ৰা ছোৱালীয়ে বহুত টকা পইচা খৰচ হৈছিলে। এতিয়া নিজৰ ওচৰতে আমাৰ বিদ্যালয়বিলাকে আহিলে আমি ইয়াতে পঢ়িব পাৰিম। কিন্তু মোক প্ৰিন্সিপাল ডাঙৰীয়াই কৈছে যে ইয়াত লোকেল ষ্টুডেণ্ট ইমান নাই, মেক্সিমাম বাহিৰৰ ষ্টুডেণ্ট আছে। তো এতিয়া চাওক, আমি আন্দোলন কৰি দাবী কৰি ইউনিভাৰ্চিটি পাইছোঁ, NIT পাইছোঁ, আমাৰ আগত CIT পালে, ইঞ্জিনিয়াৰিং কলেজ হ'ল, দুখনকৈ মেডিকেল কলেজ হ'ব, অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব। এই গোটেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ মাজত লাহে লাহেকৈ হৈ যাব। কিন্তু আমাৰ যদি পঢ়া মানুহ নাই, লোকেল মানুহবিলাক যদি কিতাপ পঢ়িব এৰি, শিক্ষা ল'ব এৰি যদি আধাতে এৰি পেলাই যদি কোনোবা গুজৰাট হাৰিয়ানা হাজিৰা কৰিব যাব লগা হয়, এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয়, দুৰ্ভাগ্যজনক বিষয়। তো সেইকাৰণে আজি আমি চিন্তা কৰিছোঁ কি শিক্ষা আৰু অৰ্থনীতি সমানে সমানে আগবাঢ়িব লাগিব। সেইকাৰণে শিক্ষানীতি যেনেকৈ চেঞ্জ হৈছে, অৰ্থনীতিটো চেঞ্জ হ'ব লাগিব, পৰিৱৰ্তন হ'ব লাগিব। আমাৰ চৰকাৰখন অহাৰ পিছত আমি এইকাৰণে আলোচনা বিলোচনা কৰি ঠিক কৰিছোঁ, অতি শীঘ্ৰে এটা বড়োলেণ্ড যিটো আমাৰ শিক্ষানীতি আমি আৰম্ভ কৰিম। আৰু বড়োলেণ্ড শিক্ষানীতিত এই কথাই আমি নীতি হিচাপে আনিম যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিড বেছ এডুকেশ্যনটো পায়, যি শিক্ষাটো আমাৰ আজিৰ তাৰিখত প্ৰয়োজন, এই শিক্ষাটো পাব লাগিব। যিটো শিক্ষা লৈ সি নিজৰ জীৱনটোৱে গঢ়িব নোৱাৰে, তেনেকুৱা শিক্ষাবিলাক লৈ পেলাই লাভ নাই। সেই কথাখিনি আমি আজি ঠিক কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে দৰিদ্ৰ পৰিয়ালৰ কাৰণে যিসকল আমাৰ দৰিদ্ৰ আছে, লাষ্ট মেন আছে, শেষ মানুহ আছে, সেই সকলক এটা উন্নত, আজি আগতে BPL বুলি কৈছিলে, আজিকালি BPLটো অলপ চেঞ্জ হ'ল। এই অৰ্থনৈতিকভাৱে দুৰ্বলখিনিক আমি আগুৱাই লৈ আহিব লাগিব। সেইকাৰণে নতুন নতুন আঁচনি আমি তৈয়াৰ কৰিছোঁ, যিয়ে নেকি আমাৰ প্ৰত্যেকজন মানুহে নিজৰ ঘৰত থাকি, নিজৰ গাঁৱত থাকি কিঞ্চিত হ'লেও উপাৰ্জন কৰিব পাৰে। 2 বিঘা 3 বিঘা মাটি থকা মানুহবিলাকে নিজৰ মাটিত খেতি নকৰে। এইকাৰণে আমি ঠিক কৰিছোঁ এইবাৰে আমাৰ 33টা ব্লকত 33টা ফাৰ্ম মেচিনাৰী বেংক আমি বনাব বিচাৰিছোঁ, 33টা ব্লকত, য'ত নেকি আপোনালোকে বিনামূলীয়া খেতি কৰা সঁজুলিবিলাক পাব। তাত 3-4খনকৈ ট্ৰেক্টৰ থাকিব, ধান কটা মেচিন থাকিব, ধান ৰোৱা মেচিন থাকিব, যিমানখিনি আধুনিক সঁজুলি আছে যাৰ দ্বাৰা আমাৰ খেতিয়কটো এটা মডাৰ্ণাইজ কৰিব পাৰে, য'ত নেকি আমাৰ BA MA পাছ কৰা ল'ৰাবিলাকক খেতি পথাৰত যাওঁ হয়, তেনেকুৱা এটা পৰিৱেশ কৰিবৰ কাৰণে আমি নতুন এটা আঁচনি আনিছোঁ, এইটো ফাৰ্ম মেচিনাৰী বেংক। এইটো প্ৰত্যেকটো ব্লকত থাকিব, তাত কমিটি গঠন কৰি দিয়া হ'ব। ইয়াৰ পিছত অহা বছৰত এই ফাইনেন্সিয়েল ইয়াৰটো নেক্সট আৰম্ভ হোৱাৰ লগে লগে ইলেকশ্যনৰ পিছতে আমাৰ 420টা VCDC আছে। এই 420টা VCDCত 420টা ফাৰ্ম মেচিনাৰী বেংক কৰা হ'ব। 420টা VCDCত আমাৰ ফাৰ্ম মেচিনাৰী বেংক হ'ব, য'ত নেকি তাত VCDCতে আপোনালোকে বিনামূলীয়া ট্ৰেক্টৰ পাব, ধান কাটা মেচিন পাব, চব পাব। গতিকে এজন দুখীয়া মানুহে 2 বিঘা মাটি আছে, তেখেতৰ নাঙলটো নাই, আজিকালি ট্ৰেক্টৰো নাই। তো এই নাঙল নোহোৱা সময়ত, ট্ৰেক্টৰ নোহোৱা সময়ত তেখেতে যাতে মাটিখিনি বন্ধক দিব নালাগে, আধি দিব নালাগে, নিজৰ খেতিখিনি 10 দিন ৰেষ্ট লৈ নিজৰ খেতিত যাতে লাগি দিব পাৰে, যে ট্ৰেক্টৰ আহিব, মোৰ ধান ৰোৱা মেচিন আহিব, চব আহিব, নিজৰ খেতিখিনি কৰি ল'ব পালে 2 বিঘা মাটিত সি 15 মন পালেও 30 মন ধান পালে তাৰ পৰিয়ালটো চলি যাব। এই ব্যৱস্থাটো কৰা হৈছে যে এটা অৰ্থনৈতিক পৰিৱৰ্তন আনিব লাগিব। তো ইয়াৰ লগে লগে কিছুমান এণ্টাৰপ্ৰিনাৰ যুৱকসকলৰ কাৰণে আজি যি যুৱকসকলে নিজৰ চাৰ্টিফিকেটটো লৈ মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ ঘূৰি আছে, তেখেতসকলক তাৎক্ষণিকভাৱে আমি কামত লগাব লাগিব। অকল NDB চুক্তি হৈ গ'ল, NDB ল'ৰাখিনি এংগেজ কৰিব, তেনেকুৱা মানুহবিলাক আমাক কৈ আছে। NDBৰ যিসকলে আজি অস্ত্ৰ গোটাই মেইন ষ্ট্ৰীমত আহিছে, তেখেতসকলৰ কাৰণে চৰকাৰে চিন্তা কৰিছে, আমিও চিন্তা কৰিছোঁ। কিন্তু আমাৰ কথা হৈছে সামূহিকভাৱে
জাতি জনগোষ্ঠীৰ কথা নাই, যিখিনি নিবনুৱা যুৱ যুৱতী আছে তেখেতসকলক কামত লগাব লাগে, উপাৰ্জনৰ কামত লগাব লাগে, যাতে মানসিকভাৱে তেখেতসকলে বেলেগ কথা চিন্তা নকৰে। আৰু সেইকাৰণে আজি কিছুমান আঁচনি আৰম্ভ কৰিছোঁ, বিশেষকৈ এগ্ৰিকালচাৰতে আমি প্ৰাধান্য দিব বিচাৰিছোঁ। বায়োফক যিটো নতুন আহিছে মাছ পোৱা, এই আঁচনিটো আমি এইবাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ লগে লগে গোটাৰী ছাগলী পালন কৰা, মুৰ্গী পালন কৰা, গাহৰি পালন কৰা, ডায়েৰী কৰা, এইবিলাক আঁচনিবিলাক আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ফিচাৰীৰ ক্ষেত্ৰত হেটচাৰী কিছুমান আমি আৰম্ভ কৰিব বিচাৰিছোঁ, মাছ পোনা উৎপাদন কৰা, যি কাম কৰি আজি ইনকাম জেনেৰেট কৰিব পাৰে তাত বেছিকৈ ফ'কাছ দি পেলাই আমি কাম কৰিবলৈ লৈছোঁ। অসম চৰকাৰে স্কুটি দিলে আমাৰ ছোৱালীসকলক, চাইকেল দিলে ছোৱালীসকলক, বহুত কিবা কিবি দি আছে। তো আমি ল'ৰাসকলে আমাক কৈ আছিলে যে আমাকো কিবা দিব লাগে। সেইকাৰণে সিদিনা আলোচনা কৰি আমি ক্লাছ 8, 9, 10, 11, 12 যিখিনি আমাৰ ল'ৰাসকলৰ চাইকেল নাই, আমি চাইকেল দিয়াৰ কাৰণে চিন্তা কৰিছোঁ। মানে আমিতো মটৰ চাইকেল দিব নোৱাৰোঁ, আমাৰতো অলপ দুখীয়া চৰকাৰ। তো সেইকাৰণে বেলেগ বেলেগ ছাপ্লাই দি বহুত পইচা খালে আগৰ চৰকাৰে। আমি কৈছোঁ কি এইবিলাক ছাপ্লাই টাপ্লাই দিটো এইটো বাদ দিয়ক, এতিয়া যিটো লাগে সেইটো দিয়ক। গতিকে চাইকেল লাগে বুলি ক'লে উত্তৰ অঞ্চলত বহুত ল'ৰাসকলে মোক ক'লে আমাক চাইকেল লাগে, সেইকাৰণে চাইকেলৰ ব্যৱস্থা আমি শিক্ষা ডিপাৰ্টমেণ্টক কৰিবলৈ দায়িত্ব দিছোঁ। তো বাকী যিখিনি আছে কেৰিয়াৰ কাউন্সিলিংটো আমাৰ এই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 3টা ফেজৰ কেৰিয়াৰ কাউন্সিলিং হ'ব, কেৰিয়াৰ ছাৰ্ভে হ'ব। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ আৰু অভিভাৱকসকলক 3টা ফেজৰ কেৰিয়াৰ ছাৰ্ভে হ'ব। যোনে প্ৰথম ফেজ, দ্বিতীয় ফেজ, তৃতীয় ফেজ ছাৰ্ভেত ক'ব যে মই ডক্টৰ হ'ম, ইয়াৰ কাৰণে ডক্টৰৰ কাৰণে আমি ছেপাৰেট অকল হায়াৰ ছেকেণ্ডাৰী পাছ কৰিহে কোনোবা চেণ্টাৰত 1 লাখ 2 লাখ দি পেলাই কোচিং কৰিবলৈ যায় মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে। কিন্তু যিজন ল'ৰা বা ছোৱালীয়ে ক্লাছ 6তে ক'ব, ক্লাছ 7তে ক'ব কি মই ডক্টৰ হ'ম, ইয়াৰ কাৰণে আমি ক্লাছ 7ৰ পৰাই লাহে লাহে ডক্টৰ হ'বলৈ কেনেকৈ কোচিং কৰিব লাগে, কেনেকৈ শিক্ষা ল'ব লাগে, সেইটো ক্লাছ 7ৰ পৰাই আৰম্ভ কৰি দিম। কোনোবা যদি ইঞ্জিনিয়াৰ হ'ব বুলি কয় তাক ক্লাছ 7ৰ পৰাই আৰম্ভ কৰি দিম। কোনোবা ফুটবলাৰ হ'ম বুলি ক'লে তাৰে পৰাই আৰম্ভ কৰি দিম। যোনে ছাত্ৰ ছাত্ৰীয়ে যি কয় এই কামটো আমি এটা কমপ্লিট কেৰিয়াৰ ছাৰ্ভে কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক এটা টিম বনাব বিচাৰিছোঁ। আমি যাতে ক্লাছ 7ত পঢ়া ল'ৰা ছোৱালীক দেখিবলৈ পাওঁ যে আমাৰ অঞ্চলত এই 50,000 ডক্টৰ হ'ব বিচাৰে, কাৰণ ভাৰতত বহুত ডক্টৰ লাগে। আমি যাতে দেখিবলৈ পাওঁ এই 50,000 IITত পঢ়িব বিচাৰে, এই 50,000 আৰ্মি অফিচাৰ হ'ব বিচাৰে, এই 50,000 প্ৰফেচাৰ হ'ব বিচাৰে, এই 50,000 ৰাজনীতিত যাব বিচাৰে। যিসকলে ৰাজনীতিত যাব বিচাৰে তেখেতসকলক ক্লাছ 7ৰ পৰাই ৰাজনীতিকৰ ট্ৰেইনিং দিয়া হ'ব কিতাপ পঢ়াৰ লগতে, যাতে পিছত গৈ পেলাই ৰাজনীতিত জইন হয় পইচাই খাম না পইচাই দিম এই কনফিউজটো যাতে নহয়। আজি ৰাজনীতি বুলি ক'লে মানুহবিলাক ঘৃণা কৰে, ৰাজনীতি বুলি কোৱাৰ লগে লগে পইচা খোৱা নীতি বুলি ভাবে, কিন্তু ৰাজনীতিটো সমাজ সেৱা কৰা এটা নীতি আছিলে। তো সেইকাৰণে এই কনফিউজনটো দূৰ কৰিব লাগিলে এটা কমপ্লিট হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট পেকেজ এটা আনিব লাগিব, যিটো নেকি আমি এই চৰকাৰে আৰম্ভ কৰিম। আমি ওচৰত চাইনা আছে, বিশ্বৰ ভিতৰত সৰ্ববৃহৎ জনসাধাৰণ থকা এটা দেশ, কিন্তু আজি আপোনালোকে কোনোদিনে হয়তো শুনা নাই যে তাত নিবনুৱা সমস্যা আছে। তাত গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী হৈ গৈছে, 100খন গাঁও লাগি এটা ইণ্ডাষ্ট্ৰী, 50খন গাঁও লাগি এটা ইণ্ডাষ্ট্ৰী। আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী বুলিবলৈ একোৱেই নাই। ইণ্ডাষ্ট্ৰী বুলি ক'লে আমাৰ ব্ৰেইনত আহি যায় কি ডাঙৰ কল কাৰখানা হ'ব লাগিব, তাত বহুত ধোঁৱা ওলাব লাগিব, ওপৰৰ ফালে জুই জ্বলিব লাগিব, সেইটো ইণ্ডাষ্ট্ৰী কয়। ইণ্ডাষ্ট্ৰী এইটো নহয়। ইণ্ডাষ্ট্ৰী আপুনি ধোঁৱা নলাকৈয়ে গাঁৱত বহুত ইণ্ডাষ্ট্ৰী কৰিব পাৰে। সেই যিটো ইণ্ডাষ্ট্ৰী তাৰ দ্বাৰা বহুত ইনকাম কৰিব পাৰে। আজি বড়োলেণ্ডত 35 লাখ মানুহ আছে, ইয়াৰ ভিতৰত আমাৰ প্ৰায় 14-15 লাখ মানুহ যিটো আছে এগ্ৰিকালচাৰৰ ওপৰত মানে কাম কৰি আছে। সেই মানুহখিনি যদি আমি ছেগ্ৰিগেট কৰি ল'ব পাৰোঁ, এইখিনিয়ে ধান খেতি কৰিব, এইখিনিয়ে সৰিয়হ কৰিব, এইখিনি আদা কৰিব, এইখিনি মানে হালধি কৰিব, এইখিনি চব্জি কৰিব, এইখিনি মাছ কৰিব, এইখিনি মুৰ্গী কৰিব, তাতো আমাৰ মেনেজমেণ্ট হৈ যায়। কিন্তু এতিয়া সেই মেনেজমেণ্টটো কৰিব নোৱাৰাৰ কাৰণে আমাৰ মানুহবিলাক হাজিৰা কৰিম না কামলা কৰিম না ক'ত যাম। ইফালে মোৰ তাত এতিয়া 2 ট্ৰাকমান অলৰেডি মেমৰেণ্ডাম আহি গ'ল, 2 ট্ৰাকমান মেমৰেণ্ডাম একো নাই। ৰাতিপুৱা একদম ৰাস্তাৰ পৰা ঘৰৰ পৰা ওলোৱাৰ লগে, ঘৰৰ পৰা নোলোৱাৰ লগে লগে পূৰা ফুল মানুহ যে কালভাৰ লাগে, আৰ্ট ফিলিং লাগে, কালভাৰ লাগে, আৰ্ট ফিলিং লাগে, বাউণ্ডাৰী ৱাল লাগে, পূৰা বাউণ্ডাৰী ৱাল দি দিব বিচাৰিছে আমাৰ বড়োলেণ্ডৰ ৰাইজে। কিন্তু মই ভাবিছোঁ বাউণ্ডাৰী ৱাল নালাগে,
There should be a world where is no boundary. Boundary কৰা মানে আপোনাৰ মনটো কনফাইন কৰি দিয়া হয়। স্কুলত বাউণ্ডাৰী লাগে, য'ত মেট্ৰিক চেণ্টাৰ কিবা চেণ্টাৰ ঠিকে আছে। ৰাস্তাৰ ওচৰত LP স্কুল আছে, ছাত্ৰ ছাত্ৰী দৌৰি যাই পেলাই ক'ৰবাত গাড়ীত এক্সিডেণ্ট হ'ব, তাত আগৰ ফালে বাউণ্ডাৰী ৱাল লাগে, কিন্তু পিছৰ ফালে বাউণ্ডাৰী ৱাল নালাগে। এইটো আমাৰ ৰিকমেণ্ড কৰিব নালাগে। আমি এইটো মানে নীতি পাছ কৰি দিম, কাৰণ এটা কনফাইনমেণ্টত থ'ব নালাগে। মই এখন স্কুল চাই আহিছোঁ, বিদ্যালয় উত্তৰাখণ্ডত, যি বিদ্যালয়ত দৰ্জা দি সোমাই খিৰিকী দিও ওলাব পাৰে আৰু খিৰিকী দিও সোমাই আহিব পাৰে ল'ৰা ছোৱালীবিলাকে। তাত কোনো বাউণ্ডাৰী নাই। মানে মগজটো আমি কনফাইনমেণ্টত থ'ব নালাগে। আমাৰ ল'ৰা ছোৱালী কিয় ইমান ভয়াতুৰ হয়, কাৰণ সৰুৰ পৰাই কয় এইটো লাৰিব নালাগে, তাত যাব নালাগে, ইটো কৰিব নালাগে। হা, মাক দেউতাকে ক'ব, একদম চাই থাকিব, ষ্ট্ৰিক্ট আৰ্মি অফিচাৰৰ নিচিনা, এইটো কিয় কৰিছা, এইটো কিয় কৰিছা। তাত যাই 10-12 বছৰলৈকে ল'ৰা ছোৱালী এনেকুৱা হৈ যায় কি আৰু সি একোৱেই নকৰে আৰু থাক, এনেকুৱা হৈ যায়। সেইকাৰণে অলপ ফ্ৰীলি আমি ৰাখিব লাগে। মই ছাত্ৰ ছাত্ৰী কৈছোঁ, ফ্ৰী ডাজন্ট মিন যে তুমি যি কি নহওক কৰিবা। নাভাবিবা এইটো যে মানে প্ৰমোদ বড়োৱে আহি কৈ গৈছে ঘৰত মাক কম তুমি এইটো কিয় বাধা দি আছা, দেউতাক কম এইটো কিয় বাধা দি আছা। মা দেউতাই বাধা দিছে কিছুমান ৰাইট কামত, ইমানো ফ্ৰী হৈ যাব নালাগে। কিন্তু মই কৈছোঁ কি কিছুমান বাধাটো আমাৰ আননেচেচাৰী হৈ যায়, যিটো নেকি এটা ভয় খোৱাৰ নিচিনা হয়। এতিয়া ময়ো ৰেডিঅ' লাৰিবলৈ ভয় কৰিছিলোঁ আগতে। আমাৰ ঘৰত ৰেডিঅ' নাছিলে, তো মোক ঘৰৰ মা দেউতাই ক'লে এই বেলেগৰ ঘৰৰ ৰেডিঅ'বিলাক নালাৰিবা দেই। বেলেগৰ ঘৰত আগতে সৰুতে ৰেডিঅ' শুনিবলৈ যাওঁ, দূৰৰ পৰা এনেকৈ ৰেডিঅ'টো শুনি থাকোঁ মানে। পিছত ঘৰৰ মালিকে কয় ৰেডিঅ'টো অলপ আপুনি লাৰি দিয়কচোন, তুমি লাৰি দিয়াচোন, অলপ চাউণ্ড দিয়াচোন। মই ৰেডিঅ'টো নালাৰোঁ, কাৰণ মোক মা দেউতাই কৈছে কি ৰেডিঅ'টো নালাৰিব নালাগে, বেলেগৰ ৰেডিঅ'। ঠিকে আছে, কিন্তু কথাটো হৈছে কি ইমানখিনি ভয় খুৱাই দে, এই ভয়টো আমাৰ বহুত ডাঙৰলৈকে ৰৈ যায়, যাত আমাৰ ল'ৰা ছোৱালীয়ে ৰিস্ক ল'ব নোৱাৰা হৈ যায়। তো সেইকাৰণে অলপ ফ্ৰী কৰিব লাগে। আৰু মই শিক্ষাগুৰুসকলক কৈছোঁ কাৰিকুলাম এক্টিভিটিটো অলপ গুৰুত্ব দিব লাগে। খেলা ধূলা, গান বাজনা, ইমান প্ৰেছাৰত মানুহ থাকিব নোৱাৰে, অলপ ফ্ৰী কৰিব লাগে। আমি যোৱা 30-40 বছৰ এই বোলে উগ্ৰপন্থী সমস্যা, এই জাতি জনগোষ্ঠীৰ সমস্যা, এই আন্দোলন, বিৰাট প্ৰেছাৰত থাকিলোঁ। এই বড়ো, এই অসমীয়া, এই নেপালী, এই বঙালী, এতিয়া ফ্ৰী কৰিব লাগে। ফ্ৰী কৰি পেলাই ধুনীয়াকৈ ৰাখিব লাগে, সমাজখন আগুৱাই যাব লাগে। তো এইখিনি কথা ক'লোঁ, বিশেষ কথা নকওঁ। কিছুমান আঁচনিৰ ভিতৰত এটা আঁচনিৰ কথা ক'ব বিচাৰিছোঁ। এইটো হ'ল এতিয়ালৈকে আমি প্ৰায় 5000 বিভিন্ন লোকক, আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আমি ভূমিৰ পাট্টা অলৰেডি আবণ্টন কৰিছোঁ 5000। আৰু এই সপ্তাহৰ ভিতৰতে আমি চেষ্টা কৰিছোঁ আৰু 11000 মানুহক আমি ভূমিৰ পাট্টা আবণ্টন দিম। আমি ষ্টাডি কৰি ওলাইছোঁ ভূমিৰ পাট্টা নোহোৱাৰ কাৰণে কি সমস্যা হৈছে। PRC নাপায়, বহুত বেংকৰ লোন নাপায়, চৰকাৰী কোনো অনুদান নাপায়, বহুত সমস্যাত ভুগি আছে যিসকলৰ ভূমিহীন হৈ আছে। তো সেইকাৰণে যিখিনি ভূমিহীন আছে আমাৰ ইয়াত, যিসকলে প্ৰকৃত ভাৰতৰ নাগৰিক, যিসকলৰ সকলো ডকুমেণ্ট আছে, সেই মানুহবিলাক যাতে ভূমিৰ পৰা বঞ্চিত নহয়, এই কামখিনি আমি নিৰ্বাচনৰ পিছত, নিৰ্বাচনৰ আগত যিমান পাৰোঁ আমি 15000 পাৰোঁ, 20000 পাৰোঁ, 50000 পাৰোঁ আমি আবণ্টন দিম। কিন্তু নিৰ্বাচনৰ পিছত আমি চেষ্টা কৰিছোঁ প্ৰায় এইটো বছৰতে 2021 1 লাখ মানুহক যাতে ভূমিৰ পাট্টা দিব পাৰোঁ। ইয়াত বড়ো থাকিব, ৰাভা থাকিব, শৰণীয়া থাকিব, বঙালী থাকিব, গোৰ্খা থাকিব, চব জনগোষ্ঠীয়ে থাকিব। তো চবকে ভূমিৰ পাট্টা দিব লাগে। তো সেইখিনি কথাটো মই ক'লোঁ। আৰু এইখন যিটো ইনষ্টিটিউশ্যন, যিখন বিদ্যালয়, পলিটেকনিক যিখন বিদ্যালয় ইয়াত বনাইছে, এইখনে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আৰু ওচৰৰ ৰাইজে যাতে ইয়াৰ লগত জড়িত হৈ থাকে। আৰু মই পাব্লিকলি অনুৰোধ কৰিছোঁ ইয়াৰ বিউটিফিকেশ্যনৰ কাৰণে অলপ কাম কৰিব লাগে। মই ইয়াত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আছে, মই অনুৰোধ কৰিছোঁ আমাৰ যিখিনি ছাত্ৰ সংগঠন আছে চবেই মিলি পেলাই ইয়াত এদিন মানে অলপ গাৰ্ডেনিঙৰ ব্যৱস্থা কৰিব লাগে, ফুল চুল আনি ৰুব লাগে। যিটো ফুলটো মই মোৰ তৰফৰ পৰা ইয়াত যিমানখিনি ফুল গছ লাগে সেইটো মই ইয়াত দি দিম, পঠাই দিম। কিন্তু ইয়াত এদিন ছ'চিয়েল ৱৰ্ক হ'ব লাগে, চবেই মিলি পেলাই এদিন ইয়াতে যাতে ধুনীয়াকৈ ইনষ্টিটিউশ্যন গাৰ্ডেনিং কৰি দিয়ে। বাকী বাউণ্ডাৰী ৱালৰ কথা কৈছে, এইটো আমি সজাই ল'ম, বনাই ল'ম। আৰ্ট ফিলিঙৰ কথা কৈছে, সেইটোও কৰিম। হোষ্টেলৰ কথা কৈছে, অলপ হয়তো সময় লাগিব, আমাৰ তাত ইমান টকা নাই, হোষ্টেলটো আমি কৰা যাব। কিন্তু ইনষ্টিটিউশ্যন এখন পাইছোঁ যেতিয়া সেইটো পেলাই থ'ব নালাগে। কম সময়ৰ ভিতৰত এটা সম্পূৰ্ণ ফুল ফ্লেজেড ইনষ্টিটিউশ্যন হিচাপে বনাই পেলাই ইয়াৰ কমপ্লিট বেনিফিটটো ৰাইজে ল'ব লাগে। মই সেইটোকে আহ্বান কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ।